ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোৰে নিশ্চয়কৈ ভাল, সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, সকলো মনোবাঞ্ছা নিশ্চয়কৈ পূৰ্ণ হওক, সকলো সময়তে সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশে বিৰাজ কৰক আপোনাৰ চৌপাশ। মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত এয়াই প্ৰাৰ্থনা জনাইছো, সকলোৰে সমৃদ্ধি হওক, অগ্ৰগতি হওক, মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক। মালব্য ৰাজযোগত 5টাকৈ ৰাশিৰ বিশেষভাৱে সমৃদ্ধি আহিব অৰ্থনৈতিক ক্ষেত্ৰত। মালব্য ৰাজযোগ বৈদিক পঞ্চাংগ অনুযায়ী বিশেষভাৱে শ্ৰাৱণ মাসৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি শিৱৰাত্ৰি নামে পৰিচিত। ভগৱান শিৱক জল নিবেদন কৰিব লাগে আজিৰ দিনটোত। আৰু বিশেষভাৱে মালব্য ৰাজযোগৰ ফলত ভগৱান শিৱ গণেশৰ কৃপাদৃষ্টিও লাভ কৰিব বুলি কোৱা হৈছে। 5টাকৈ ৰাশিৰ শুভ দৃষ্টি, শুভ সময়, মংগলময় যোগ বা ভাগ্য আপোনালোকৰ পক্ষত থাকিব। আজিৰ পৰাই আপোনালোকৰ চন্দ্ৰ গ্ৰহ বুধৰ ৰাশি মিথুনত গমন কৰিব, যাৰ বাবে বিশেষ শুভ যোগ সৃষ্টি হৈছে। আধিপত্য থাকিব বুধ গ্ৰহৰ আৰু বৃহস্পতিৰ লগত সংযোগ হৈ এক অন্যতম মিল প্ৰস্তুত কৰিব। শুক্ৰ গ্ৰহ যিসকল ব্যক্তিৰ উচ্চ ৰাশি বৃষ ৰাশিত গমন কৰিব আৰু ইয়াৰ ফলত প্ৰস্তুত হৈছে শুভ মিলনত মহামালব্য ৰাজযোগ। এই মিল হোৱা মহামালব্য ৰাজযোগ আদ্ৰা নক্ষত্ৰত মিলিত হ'ব। বুধবাৰ দিনটোৰ পৰা বৃহস্পতি গণেশ ভগৱান মহাদেৱৰ শুভ দৃষ্টি আপোনালোকে পাব বুলি কোৱা হৈছে, যাৰ কাৰণে গুৰুত্ব বৃদ্ধি হ'ব অৰ্থনৈতিক ক্ষেত্ৰত। বৈদিক পঞ্চাংগ অনুযায়ী আজিৰ দিনটো অতিকৈ শুভ। মংগলময় যোগ, ভগৱান শিৱ মহাগণেশৰ আশীৰ্বাদ 5টাকৈ সৌভাগ্যশালী ৰাশিৰ ভাগ্যত দেখা দিছে। বিশেষভাৱে বিভিন্ন অঞ্চলৰ পৰা অৰ্থনৈতিক উপাৰ্জনৰ বিভিন্ন পথ আপোনালোকে পাব বা সুযোগ পাব পাৰে। এনেধৰণৰ সুযোগ যি পূৰ্বতে পোৱা নাছিল, তেনেধৰণৰ সুযোগ আপোনালোকে পাব, উপাৰ্জনৰ সুযোগ পাব। তাৰ লগে লগেই মান সন্মান বৃদ্ধি, অৰ্থনৈতিক উন্নতি, পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব। শিৱলিংগত যদি ঘৰতে আছে, ঘৰত অভিষেক কৰিব পাৰে, নহলে আপোনালোকে বিভিন্ন ক্ষেত্ৰত শিৱলিংগত জলাভিষেক বা দুগ্ধ অভিষেক বা পঞ্চামৃত অভিষেক ইত্যাদি কৰিব পাৰে। বিশেষভাৱে আপোনালোকে অনুৰোধ জনাব বিচাৰিছো, আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই নিশ্চয়কৈ শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ বন্ধুবৰ্গও চাব পাৰে। অনুৰোধ জনাইছো, আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা খুবেই তাকৰীয়া। যিসকলে আমাক সহায় কৰোঁ বুলি ভাবে তেওঁলোকে আমাক ছাবস্ক্ৰাইব কৰিব পাৰে। যিসকলে আমাক নিশ্চয়কৈ সমৰ্থন জনাওঁ বুলি ভাবে তেওঁলোকেও ছাবস্ক্ৰাইব কৰিব পাৰে। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। ব্যক্তিগতভাৱে যদি আপোনালোকে আপোনাৰ জন্মকুণ্ডলী সবিশেষ জানিব বিচাৰে, স্ক্ৰীনত দেখি থকা নম্বৰত হোৱাটছআপত কৰিব পাৰে এটা মেছেজ প্ৰেৰণ, আৰু একেবাৰে নিম্ন খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনালোকৰ ভাগ্যৰ ফলাফল, কৰ্মৰ ফলাফল, গ্ৰহৰ গতিবিধি ইত্যাদিটো কিন্তু বিভিন্ন প্ৰকাৰে ভাগ্যৰ ফলাফল ইত্যাদি বিভিন্ন প্ৰভাৱ থাকে যি নুই কৰিব নোৱাৰি। বেদ উপনিষদ পৌৰাণিক বিভিন্ন তথ্য ইত্যাদিৰ ওপৰত আধাৰিত এই জ্যোতিষশাস্ত্ৰ এনেই নহয়। গতিকে যিসকলে বিশ্বাস কৰে নিশ্চয়কৈ ভালদৰে চাই ল'ব। আপোনালোকৰ জন্মকুণ্ডলী, জন্মকুষ্ঠী ইত্যাদি নিশ্চয়কৈ ইয়াৰ ফলাফল পাব। ক'ব বিচাৰিছো ভাগ্যশালী ৰাশিৰ প্ৰথম ভাগ্যশালী ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে অতি মনোযোগেৰে শুনিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ভগৱান শিৱৰ আশীৰ্বাদ পাব বুলি কোৱা হৈছে। আনফালে ভগৱান গণেশৰ আশীৰ্বাদো তেওঁলোকে পাব বুলি কোৱা হৈছে আহিবলগীয়া 3টা মাহত। বিশেষভাৱে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতিৰ যোগ সৃষ্টি হৈছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সুফল আহিব বুলি কোৱা হৈছে। অনাকাংক্ষিতভাৱে অৰ্থনৈতিক সুবিধা বা লাভালাভ পাব। আশা কৰি থকা কৰ্মসমূহে বাস্তৱায়িত ৰূপ ল'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত আৰম্ভণি কৰা যিকোনো নতুন কৰ্ম আপোনালোকৰ বাবে অতিকে উত্তম বুলি ক'ব পাৰি।
বিশেষভাৱে যিকোনো সিদ্ধান্ত যদি আপোনালোকে গ্ৰহণ কৰিবলৈ লৈছে সেই সিদ্ধান্ত আপোনালোকৰ পক্ষে থাকিব। বিভিন্ন প্ৰকাৰে সাহসী সিদ্ধান্ত ল'লে আপোনালোক উপকৃত হ'ব পাৰিব। আপুনি আপোনাৰ বাবে বিভিন্ন ধৰণৰ কঠোৰ পৰিশ্ৰম যি কৰিছে তাৰ ফলাফলো কিন্তু অতি সুন্দৰ হ'ব। আনফালে সহকৰ্মীৰ সমৰ্থন পাব, মনত আত্মবিশ্বাস আহিব, গৱেষণা, পঢ়া শুনা, লিখা মেলা ইত্যাদি যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতো কিন্তু বহু পৰিমাণে প্ৰভাৱ দেখিবলৈ পোৱা যাব। আনফালে যদিহে আপোনালোকে কিছু দূৰ ভ্ৰমণ কৰিব লাগে এই ব্যৱসায়ৰ ক্ষেত্ৰত, তেনেহ'লে সেই ভ্ৰমণ আপোনালোকৰ বাবে অতিকে উপকাৰী বা অনাকাংক্ষিত ফল আপোনালোকক দিব পাৰে। পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ এক পৰিৱেশ পাব বুলিও কোৱা হৈছে। গতিকে এক সুন্দৰ আৰু সুবৰ্ণ সুযোগ আপোনালোকে পাইছে। গতিকে এই শুভ মংগলময় সময়ত আপোনালোকে ভাল ভাল কৰ্ম কৰক, আপোনালোকৰ নিশ্চয়কৈ ভালেই হ'ব। আমি এবাৰ ক'ব বিচাৰিছোঁ দ্বিতীয়টো ভাগ্যশালী ৰাশিৰ কথা। দ্বিতীয় ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে বা বিবেচনা কৰা হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে অতি মনোযোগেৰে আপোনালোকে শুনিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আহিবলগীয়া সময়, আজিৰ পৰা আহিবলগীয়া সময়ত কিন্তু আপোনালোকৰ অতিকে সুন্দৰ, অতিকে শুভ, অতিকে মংগলময় এক খবৰ আপোনালোকে পাব পাৰে। আপোনালোকৰ বাবে আমদানি ৰপ্তানি সংক্ৰান্তীয় ব্যৱসায়ত যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে সৰ্বাধিক লাভালাভ পাব। আৰু সাধাৰণ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ থাকিব উন্নতময় এক ভৱিষ্যত, অৰ্থপ্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগ চাকৰি বিচাৰি থকাসকলৰ বাবে আছে। কেৰিয়াৰত বিভিন্ন প্ৰকাৰে পঢ়া শুনাৰ ক্ষেত্ৰত উন্নতিৰ ফালে আগবাঢ়িব পাৰিব, উচ্চ শিক্ষাৰ যুগ দেখা দিছে। বিদেশ যাত্ৰাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদেশ যাত্ৰা কৰিব বিচাৰে, পঢ়া শুনাৰ বিভিন্ন ধৰণৰ দেশৰ বাহিৰত যিসকলে পঢ়িবলৈ যাবলৈ থাপলি মেলিছে তেওঁলোকৰ বাবেও এক সুখবৰ আহিব পাৰে এইখিনি সময়ত। অতিকে শুভ মংগলময় যুগ পাব সংবাদদাতাসকলে, লিখা মেলা যিসকলে কৰে তেওঁলোকৰ বাবে শুভ যুগ, আৰু চাকৰিজীৱীসকলৰ বাবে এক সুন্দৰ ভৱিষ্যত থাকিব। বিভিন্ন ধৰণৰ আপোনালোকৰ যদি কিছু অসুবিধা অশান্তি আছে তেনেহ'লে আপোনালোকৰ জন্মকুণ্ডলী দেখুৱাবৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত দেখা নম্বৰত। চাকৰিজীৱীসকলৰ বাবে অতিকে শুভ ফল, ধৰ্মীয় কৰ্মত আগ্ৰহী হ'ব পাৰিব, পুৰণি ৰৈ থকা বিভিন্ন ধৰণৰ সমস্যাৰ পৰাও পৰিত্ৰাণৰ উপায় পাব। আনফালে এনেধৰণৰ নতুন নতুন পথ পাব আপোনালোকে, যি পথত যদি আপোনালোকে আগুৱাই যাবলৈ চেষ্টা কৰে অতিকে সুন্দৰ ভৱিষ্যত বা পৰৱৰ্তী সময় কিন্তু অতিকে সুন্দৰ হিচাপে প্ৰমাণিত হ'ব। ভাগ্যশালী ৰাশিৰ অন্যতম ভাগ্যশালী ৰাশি বুলি ক'ব পাৰি সিংহ ৰাশিৰ জাতক জাতিকাসকলক। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতিকে শুভ মংগলময় যুগ প্ৰস্তুত হৈছে এই বিশেষ মহাৰাজ যুগৰ ফলত। অৰ্থনৈতিক উপাৰ্জনৰ ক্ষেত্ৰত নতুন নতুন সুযোগ পোৱাৰ লগতে আয় বৃদ্ধিৰ সম্ভাৱনা দেখা দিছে। আহিবলগীয়া সময় ভাই ভনী, ভাতৃ ভগ্নী, আপোনালোকৰ ইষ্ট মিত্ৰ, বন্ধু, আলহী মিতিৰ কুটুম ইত্যাদি সকলোৰে মাজত এক সম্প্ৰীতিৰ পৰিৱেশ আৰু সন্মান লাভৰ যুগ দেখা দিছে। পাৰিবাৰিক হওক বা সামাজিক সকলো ক্ষেত্ৰতে কিন্তু আপুনি আগবাঢ়ি যাব পাৰিব বুলি কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিজীৱীসকলৰ বাবে বহু পৰিমাণে উন্নতিৰ যুগ, অৰ্থপ্ৰাপ্তিৰ যুগ, সুবৰ্ণ সুযোগ বিভিন্ন ক্ষেত্ৰত আহিব পাৰে। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত অতিকে ভাল খবৰ এক আহিব পাৰে আৰু উচ্চ শিক্ষা লাভ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছে। বিশেষভাৱে মীন ৰাশিৰো সৌভাগ্য উদয় হৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতিৰ বাতাবৰণ থাকিব, শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থপ্ৰাপ্তিৰ যুগ প্ৰচুৰ পৰিমাণে আহিছে বুলি কোৱা হৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় যুগে আপোনালোকৰ মন আনন্দিত কৰি ৰখাৰ লগতে পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ লৈ আহিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এইখিনি সময়ত লোৱা সুবিধা, বিভিন্ন প্ৰকাৰে লোৱা সিদ্ধান্ত, এই সুবিধা সিদ্ধান্ত কিন্তু আপোনালোকক পৰৱৰ্তী সময়ত বহু পৰিমাণে আপোনাক লৈ যাব বুলি কোৱা হৈছে এক ভাল পথলৈ। আৰু বিশেষভাৱে পৰিবহণ ব্যৱসায়ীসকলৰ বাবে ভাল খবৰ আছে, চাকৰি প্ৰাপ্তিৰ যোগো আছে, মানসিকভাৱে শক্তিশালী হিচাপে নিজকে বোধ কৰিব পাৰিব। কৰ্ম সংস্থাপন বিচাৰি থকাসকলৰ বাবে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা বাঢ়িছে।
ধনুৰাশি হৈছে অন্য এক ভাগ্যশালী ৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে শুনিব, আপোনালোকৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন পাব, সহকৰ্মীসকলৰ পূৰ্ণ সমৰ্থন পাব, ইষ্ট মিত্ৰ বন্ধু বান্ধৱ আপোনালোকৰ ভাতৃসদৃশ ব্যক্তি সকলোৰে সান্নিধ্য পাব বুলি কোৱা হৈছে। অংশীদাৰী ব্যৱসায়ত যদি বিনিয়োগ কৰি থৈছে যথেষ্ট অৰ্থপ্ৰাপ্তিৰ যোগ দেখা দিছে। অতিৰিক্ত বিভিন্ন প্ৰকাৰৰ সা সুবিধা পাব আৰু বিভিন্ন প্ৰকাৰে এনেধৰণৰ পথ প্ৰশস্ত হ'ব, যি পথত আপুনি অগ্ৰস্ত হলে নিশ্চয়কৈ উন্নতি অগ্ৰগতি আহিব। সময় আপোনালোকৰ বাবে অনুকূল হিচাপে প্ৰমাণিত হৈছে, গতিকে বিভিন্ন ক্ষেত্ৰত আপোনালোকে পৰিকল্পনা কৰিব পাৰে। যান বাহন ইত্যাদি ক্ৰয়ৰ ক্ষেত্ৰতো কিন্তু অতিকে শুভ যোগ, মংগলময় যোগ দেখা দিছে। এয়াই আছিল বিশেষ ৰাশিফল। সকলোকে ধন্যবাদ জনাইছো।